শ্ৰদ্ধাভাজন ফুটবল প্ৰেমী ৰাইজ, আজি দিনৰ ৩টা বজাৰ লগে লগেই ডাবকা নেহেৰু ময়দান খেলপথাৰত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন আকৰ্ষণীয় ছেমিফাইনেল অনুষ্ঠিত হ'ব। উক্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ চুকে কোণে আলোড়ন সৃষ্টি কৰা জনপ্ৰিয় ফুটবল দল কাৰ্বি আংলং জিলা বনাম ডিব্ৰুগড় জিলা। কাৰ্বি আংলং জিলা বনাম ডিব্ৰুগড় জিলা। খেলপথাৰৰ কাৰ্যতে প্ৰতিজন দৰ্শকৰ পৰা বৰংগনী হিচাপে লোৱা হ'ব কেৱল মাত্ৰ 50 টকা। গতিকে উক্ত খেলখন উপভোগ কৰিবলৈ আপোনালোক সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে হোজাই জিলা ক্ৰীড়া সন্থা আৰু ডবকা ক্ৰীড়া সন্থা। শ্ৰদ্ধাভাজন ফুটবল প্ৰেমী ৰাইজ, আজি দিনৰ ৩টা বজাৰ লগে লগেই ডাবকা নেহেৰু ময়দান খেলপথাৰত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন আকৰ্ষণীয় ছেমিফাইনেল অনুষ্ঠিত হ'ব। উক্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ চুকে কোণে আলোড়ন সৃষ্টি কৰা জনপ্ৰিয় ফুটবল দল কাৰ্বি আংলং জিলা বনাম ডিব্ৰুগড় জিলা। কাৰ্বি আংলং জিলা বনাম ডিব্ৰুগড় জিলা। খেলপথাৰৰ কাৰ্যতে প্ৰতিজন দৰ্শকৰ পৰা বৰংগনী হিচাপে লোৱা হ'ব কেৱল মাত্ৰ 50 টকা। গতিকে উক্ত খেলখন উপভোগ কৰিবলৈ আপোনালোক সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে হোজাই জিলা ক্ৰীড়া সন্থা আৰু ডবকা ক্ৰীড়া সন্থা। শ্ৰদ্ধাভাজন ফুটবল প্ৰেমী ৰাইজ, আজি দিনৰ ৩টা বজাৰ লগে লগেই ডাবকা নেহেৰু ময়দান খেলপথাৰত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন আকৰ্ষণীয় ছেমিফাইনেল অনুষ্ঠিত হ'ব। উক্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ চুকে কোণে আলোড়ন সৃষ্টি কৰা জনপ্ৰিয় ফুটবল দল কাৰ্বি আংলং জিলা বনাম ডিব্ৰুগড় জিলা। কাৰ্বি আংলং জিলা বনাম ডিব্ৰুগড় জিলা। খেলপথাৰৰ কাৰ্যতে প্ৰতিজন দৰ্শকৰ পৰা বৰংগনী হিচাপে লোৱা হ'ব কেৱল মাত্ৰ 50 টকা। গতিকে উক্ত খেলখন উপভোগ কৰিবলৈ আপোনালোক সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে হোজাই জিলা ক্ৰীড়া সন্থা আৰু ডবকা ক্ৰীড়া সন্থা। শ্ৰদ্ধাভাজন ফুটবল প্ৰেমী ৰাইজ, আজি দিনৰ ৩টা বজাৰ লগে লগেই ডাবকা নেহেৰু ময়দান খেলপথাৰত আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন আকৰ্ষণীয় ছেমিফাইনেল অনুষ্ঠিত হ'ব। উক্ত খেলত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ চুকে কোণে আলোড়ন সৃষ্টি কৰা জনপ্ৰিয় ফুটবল দল কাৰ্বি আংলং জিলা বনাম ডিব্ৰুগড় জিলা। কাৰ্বি আংলং জিলা বনাম ডিব্ৰুগড় জিলা। খেলপথাৰৰ কাৰ্যতে প্ৰতিজন দৰ্শকৰ পৰা বৰংগনী হিচাপে লোৱা হ'ব কেৱল মাত্ৰ 50 টকা। গতিকে উক্ত খেলখন উপভোগ কৰিবলৈ আপোনালোক সমূহ ৰাইজৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। ধন্যবাদেৰে হোজাই জিলা ক্ৰীড়া সন্থা আৰু ডবকা ক্ৰীড়া সন্থা।